আজি সকলো মানুহ ওলাই আহিছে যে জুবিন দাক প্ৰত্যেকৰে কলিজাৰ মাজত সোমাই আছে জুবিন দা। গোটেই জুবিন দাৰ কাৰণে আজি কোনো ৰোৱা নাই ঘৰত, চব ওলাই আহিছে যে এটা শোভাযাত্ৰা মানে বাইক ৰেলী এটা উলিয়াইছে, তাতে ময়ো অংশগ্ৰহণ কৰিব আহিলোঁ আৰু কৰিব লাগিব। আৰু ইতিমধ্যে বাইক ৰেলী আৰম্ভ হৈ গ'ল। যি কি নহওক আজি কথা মুখেদি একো কথা ওলাই নাহে, তথাপিও বহুত দুখত আছোঁ। সকলোৰে খালি এটাই কথা যে জুবিন দা তুমি কিয় গেলা, কিয় চবকে কান্দি গেলা। তোমাৰ অৱদান বহুত আছে, তোমাক গছে বনে সকলোৱে ভাল পায়, কাৰণ তুমি সকলোকে মৰম কৰা। সেই গতিকে তোমাক সকলোৱে আপোন বুলি ভাবে আৰু আপোন গতিকে আজি সকলো ওলাই আহিছে এই শোভাযাত্ৰাটোত। তুমি যি গানবিলাক গোৱা, সেই গানবিলাক গান নহয়, একোটা আমাৰ সাহস আছিল। আৰু সেই দুখতো তোমাৰ গান শুনিছোঁ জুবিন দা। তোমাৰ গান এনেকুৱা কি ক'ম, এনেকুৱা হেৰি আহিছিল যে তোমাৰ গান শুনিলে দুখ কষ্ট ভাগৰ চব নোহোৱা হৈ যায় জুবিন দা। আজি এতিয়াৰ পৰা আৰু কেনেকৈ থাকিম, কি কৰিম আৰু কেতিয়া জুবিন দাৰ এটা গান মুকলি হ'ব বুলি আশা কৰি থাকিম। বহুত প্ৰশ্ন। আৰু এটা কথা কিন্তু জুবিন দা, তুমি এটা বহুত কথা শিকিছা, কিন্তু আৰু বিশেষকৈ মানৱতাটো যে ৰাখিব লাগে সেইটো কিন্তু বিৰাট তাৰমানে মই এতিয়া কথা ক'ব নোৱাৰিম, কাৰণ খুব তাৰমানে কি ক'ম, এইটো শিকি থৈ গ'লা যে মানৱতা ধৰ্মটো যে ৰাখিব লাগে। আৰু সেই চেষ্টা আমিও কৰি যাম, কিন্তু তুমি আমাৰ লগত থাকিব লাগিব। আজি গোটাই যি বাল্টিৰাখন ওলাই আহিছে তোমাৰ কাৰণে, তোমাক কিমান ভাল পায় জুবিন দা। তুমি একবাৰ মোৰ একো হোৱা নাই বুলি কৈ দিয়া, আমাৰ সকলো দুখ কষ্ট গুচি যাব। আজি তোমাক চবেই শ্ৰদ্ধাঞ্জলি জনাইছে, ৰাস্তাই চবেই শ্ৰদ্ধাঞ্জলি জনাইছে, কিন্তু তোমাৰ কাৰণে এই সকলো মানুহ কেনেকৈ আছে। আৰু তুমি যিবোৰ মানুহক সহায় সহযোগিতা কৰিছিলা, এই তুমি যোৱা কেতিয়াবা যি মই তমুক দিলোঁ, সেই মানুহবিলাকে এতিয়া আৰু কাৰোবাৰ তাৰপৰা সহায় সহযোগটো পাবনে? সেনেহেন বহুত প্ৰশ্ন আহে, কাৰণ দুখীয়া মানুহ কাৰণ তুমি আছিলা। তোমাৰ চকুত কোনোদিন অহংকাৰ ভাৱটো দেখাই নাপালোঁ যে জুবিন দা আমাৰ নিজৰ দাদা আৰু অসমৰ সম্পদে নহয়, তুমি এজন ভগৱান, সংগীত ভগৱান। আৰু তুমি ভগৱান। তোমাক আচলতে তোমাৰ জুবিন দা তোমাৰ নিচিনা মানুহক ভগৱানৰ লগত তুলনা কৰিব পাৰি। আৰু সঁচাই তুমি য'তে থাকা সুখত থাকা, শান্তিৰে থাকা, খালি সকলোকে চাই থাকা। আৰু কেতিয়াও জুবিন দা তোমাক মানুহে হিয়াত সজাই পৰাই সদায় ৰাখিব। তুমি খালি আকৌ এবাৰ আহা, আহি আমাক আগতে যেনেধৰণে আছে তেনেধৰণে থাকা, সেই আশা কৰিছোঁ জুবিন দা। আৰু আমিও এই ৰেলীটোত আহিলোঁ আৰু বহুত লোক আহিছে, কিন্তু সকলোৱে কান্দিছে। এই ল'ৰাজন চাওক, সকলোৱে খালি কান্দিছে। এটাই কথা, জুবিন দা ইজনে সিজনক সান্তনা দিছে, এই ৰেলীটোত অংশগ্ৰহণ কৰি কেনেকুৱা লাগিছে মই জানো। কোনে কি কৰিছে তাৰমানে সকলোৰে মাথা নষ্ট হৈ গৈছে যি জুবিন দা আৰু আমাৰ মাজত নাই এই শব্দটো শুনি। এনেকুৱা আশা কৰা নাছিলোঁ, কিন্তু নিষ্ঠুৰ নিয়তিত এনেকুৱা ঘটনা যে ঘটিব আমি ভবাই নাছিলোঁ। বহুত দুখ লাগিছে, বহুত বেয়া লাগিছে। আজি 2 দিন ধৰি বহুত কষ্ট পালোঁ, মই নহয় সকলোৱে কষ্ট পাইছে। গতিকে আশা কৰোঁ তোমাক শেষত গণেশ মন্দিৰলৈকে আহিলোঁ, আৰু এতিয়া আমি ৰিটাৰ্ণ যাম। আৰু লগতে আমাৰ এটা সৰু অনুষ্ঠান আছে, শ্ৰদ্ধাঞ্জলি। মই মোৰ চুবুৰীটোৰ পৰা আমি কেইজনমান মানুহে তোমাক শ্ৰদ্ধাঞ্জলি দি আজিৰ এই ভিডিঅ'টোত পৰাও বিদায় ল'ম। গতিকে এতিয়া আমি বন্ধুসকল, এতিয়া আমি আহোঁ
শ্ৰদ্ধাঞ্জলি অনুষ্ঠানলৈ ইয়াতে সকলোৱে আহিছে আমাৰ চুবুৰীটোত। গতিকে সকলোৱে সুন্দৰভাৱে জুবিন দাক সেৱা এটা লওঁ। ইয়াৰ পৰাই যি তেওঁ য'তে থাকক সকলোকে চাই থাকক, জুবিন দা সদায় অমৰ আছে, অমৰ হৈ থাকিব। গতিকে জুবিন দা, আজি তোমাক ক'লোঁ মনৰ কিছুমান কথা, তুমি যাতে বেয়া নাপোৱা। তোমাক ইমান সোনকালে এৰি যাবা বুলি ভবা নাছিলোঁ। গতিকে জুবিন দা য'ত থাকা তাৰ পৰাই চাই থাকা, বাৰে বাৰে কৈছোঁ। আজিৰ এই ভিডিঅ'টোত ধন্যবাদ।